নমস্কাৰ চাবেদসকল ৰঙালী বিহুৰ সময়তে কেইবাটাও সুখবৰ কৰ্মচাৰীসকলৰ কাৰণে দিছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। প্ৰথমটো ভাল খবৰ হৈছে সেউজ সমৰ্থন। সৌৰশক্তিৰ প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰশক্তি অংশগ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত ২০০০ টকাৰ পৰা ৩ কিলোৱাট অৰ্থাৎ ৬০০০ টকালৈ নগদ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন নিশ্চিত কৰাৰ লগতে তেখেতসকলৰ স্বাৰ্থজড়িত বিষয়সমূহত গুৰুত্ব সহকাৰে যত্ন লোৱাৰ প্ৰয়াস কৰিছে আৰু এই প্ৰয়াস আগন্তুক সময়ছোৱাতো অব্যাহত থাকিব। দ্বিতীয়টি সুখবৰ তেখেতে দিছে পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ সম্পৰ্কত। কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে ১ ফেব্ৰুৱাৰী ২০০৫ৰ আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS-ৰ লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইউনিফাইড পেঞ্চন আঁচনি UPS-ৰ ৰূপায়ণ। কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। বৰ্ধিত মৰগীয়া বানচ। গতিকে বৰ্ধিত মৰগীয়া বানচ পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ সাহায্য বৃদ্ধিৰ সংশোধন কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। গতিকে আপোনালোকে জানে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে আৰু এতিয়া আহিছে বীমা কভাৰেজ। এতিয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ তেওঁলোকৰ নমিনী যাতে পৰিয়ালে যাতে সুবিধা লাভ কৰে তাৰ বাবে কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছে। ন্যূনতম ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ ইয়াৰ অন্তৰ্গত। দ্বিতীয়তে ২ কোটি টকালৈকে বিমান দুৰ্ঘটনাৰ বীমা কভাৰেজ। তৃতীয়তে ১ কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতাৰ কভাৰেজ। চতুৰ্থতে ৮০ লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতাৰ কভাৰেজ। পঞ্চমতে ন্যূনতম ১০ লাখ টকাৰ টাৰ্ম জীৱন কভাৰেজ। চিকিৎসা বীমা ক্ষেত্ৰতো অসম চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা। বাসস্থান আৰু পৰিবহণৰ ক্ষেত্ৰত সমৰ্থন। অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কাৰ কৰা। আমাৰ চৰকাৰে পোষণ, ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিছে। আপোনালোকে জানে বাজেটত দৰমহা বৃদ্ধিৰ কথা বাজেট ভাষণত বিত্তমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে আৰু তেওঁলোকৰ ক্ষেত্ৰত এককালীন সাহায্যৰো ব্যৱস্থা কৰাৰ কথা বাজেটত উল্লেখ কৰিছে। গতিকে আশা অংগনবাড়ী কৰ্মীৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভাল খবৰ। উল্লেখনীয় সেৱাৰ পুৰস্কৃত যেনে আমাৰ চৰকাৰে পোষণ, ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন ২ লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু লগতে সেউজ সমৰ্থন সৌৰশক্তি প্ৰসাৰৰ দিশত পদক্ষেপৰ অংশ হিচাপে সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত ২০০০ টকাৰ পৰা ৩ কিলোৱাটত ৬০০০ টকালৈকে যি ছাবচিডিৰ ব্যৱস্থা কৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। আপোনালোকে এখন অফিচিয়েল লেটাৰ দেখিছে। ২৬ মাৰ্চ ২০২৫ তাৰিখত এইখন লেটাৰ জাৰি কৰা হৈছে আৰু 7টা ডিপাৰ্টমেণ্টলৈ দিয়া হৈছে আৰু আহিছে এডিশ্যনেল ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছামৰ ফাইনেন্সৰ ফালৰ পৰা। গতিকে এই 7টা ডিপাৰ্টমেণ্টলৈ দিয়া হৈছে চৰকাৰী আৰু বিষয়বস্তুটো হৈছে একশ্যন টেকেন অন মাইনুটছ অফ দি মিটিং হেল অন 11/1/2025 আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ চিফ মিনিষ্টাৰ অফ আছাম। অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত
সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে 11/1/2025 তাৰিখত যি আলোচনা হৈছিল আৰু আলোচনাৰ যিখিনি মাইনুটছত উল্লেখ থকা ঘোষণা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে সেইখিনি কাৰ্যকৰী কৰাৰ কাৰণে এই লেটাৰখনত 7টা ডিপাৰ্টমেণ্টলৈ অফিচিয়েলি জনোৱা হৈছে। লিখিছে, ছাৰ মেডাম, with reference to the subject cited above, I am directed to forward herewith a copy of the letter dated 13/3/2025 along with the enclosures receiving from the Additional Secretary Personnel Department regarding action taken on the minutes of the meeting held on 11 January 2025 under the chairmanship of Chief Minister Assam in connection with the various demands of সদৌ অসম কৰ্মচাৰী পৰিষদ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে তাৰ এক ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে 7টা ডিপাৰ্টমেণ্টলৈ এইখন আনুষ্ঠানিক লেটাৰ আহিছে। আশা কৰা হৈছে অনাগত দিনত এই সকলোখিনি যি দাবী আছিলে আৰু যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে অতি শীঘ্ৰেই কাৰ্যকৰী হ'ব আৰু কৰ্মচাৰীসকল ইয়াৰ দ্বাৰা সৰ্বতোপ্ৰকাৰে উপকৃত হ'ব পাৰিব।